স্বাগতম জনাইছো আপোনাৰ নেশ্যনেল এডুকেশ্যনত। আজি আমি চেম্পল ইণ্টাৰেষ্টৰ আজি খুবেই ধুনীয়া প্ৰশ্ন এটা আলোচনা কৰিম। তেনেহ'লে আৰম্ভ কৰোঁ। A sum of rest 10,000 is borrowed at the rate of interest 15% per annum for 2 years. মানে কথাটো কৈছে 10,000 টকা লৈছে, ইণ্টাৰেষ্টত লৈছে। কিমান ইণ্টাৰেষ্টত লৈছে? 15% ইণ্টাৰেষ্টত লৈছে 2 বছৰৰ কাৰণে। What will be the simple interest on this sum at the end of the 2 year? মানে কথাটো কৈছে কি সেই সামটোত 10,000ত কিমান ইণ্টাৰেষ্ট হ'ব 2 বছৰত, সেইটো কথা হচ্ছে। বছৰত আৰু এবাৰ চাওঁ। A sum of 10,000 is borrowed at the rate of interest 15% per annum for 2 year. মানে 10,000 টাকা লৈছি, সব 10,000 টাকা লৈছি কিমান দিনৰ কাৰণে? 2 বছৰৰ কাৰণে। 2 বছৰৰ কাৰণে ইণ্টাৰেষ্ট কিমান? 15%. What will be the simple interest on this sum at end of the year? কথাটো কৈছে কি এই 10,000 টাকাটোত ইণ্টাৰেষ্ট কিমান পাব? ইণ্টাৰেষ্ট কিমান পাব? 10,000 তো কথা কোৱা নাই, তাতে ইণ্টাৰেষ্ট পাব কিমান সেইটো কথা হচ্ছে। এতিয়া আমি এইটো উলিয়াব লাগিলে দুটা মডেল আছে উলিয়াবৰ কাৰণে। আমি গোটেইখিনি একেলগে উলিয়াব পাৰোঁ, ইচ্ছা কৰিলে গোটেইখিনি একেলগে উলিয়াব পাৰোঁ। সাম মানে মূলধন আৰু কি বুলি কয় এইটো মূলধন আৰু লগতে তাৰ ইণ্টাৰেষ্ট দুটা একেলগে উলিয়াব পাৰোঁ। আৰু আমি ইচ্ছা কৰিলে অকল ইণ্টাৰেষ্টখিনি উলিয়াব পাৰোঁ। আপোনাৰ দুটা শিকাই দিছোঁ। প্ৰথমতে মূলধন আৰু লগতে ইণ্টাৰেষ্টটো কেনেকৈ ওলায় সেইটো শিকাই দি আছোঁ। 10,000ৰ কথা হৈছে, 10,000ৰ কথা হৈছে। যিহেতু আমি এটা দেখা পালোঁ কি চেম্পল ইণ্টাৰেষ্ট বুলি ক'লে যিটো ইণ্টাৰেষ্ট থাকে সেইটো ইয়াৰ লগত পূৰণ হৈ যাব। ওলাব কিমান? 30। মানে এই 10,000 টকা 30% হ'লে তাৰ ইণ্টাৰেষ্টটো ওলাই যাব, হয় না নহয়? মানে 10,000টো 100%, 10,000টো 100% হ'ব সদায়। এতিয়া আমি আৰু ওলাম কি প্ৰথমতে আমি মূলধন লগতে ইণ্টাৰেষ্টটো দুটা উলিয়াম। নেক্সট টাইম আমি অকল কি উলিয়াম? ইণ্টাৰেষ্টটো। চ' 10,000টো 10,000টো মানে 100 ৰিপ্ৰেজেণ্ট কৰিছে, 10,000টো মূলধন। এতিয়া আমি ইয়াৰ কি ওলাম? ইণ্টাৰেষ্ট প্লাছ পইচাটো তেনেহ'লে কিমান হ'ব? 100টো মূল পইচাটোতো 100 আছিল, হয় না নহয়? মূল পইচাটোতো 100 আছিল। এতিয়া যদি আমি 30 যোগ কৰি দিওঁ কিমান? 130 হয়, হয় না? 130 হয়। মানে উলিয়াব লাগিব আমি কিমান 130। যেতিয়া আমি এইটো কৰিম, কৰাৰ লগে লগে আমি পাই যাম কি মূলধন লগতে ইণ্টাৰেষ্ট দুটা পাই যাম। চ' 0 0 0 0 গড় কাটা থাকিল কি 100 আৰু 130 থাকিল। অলপ সময়ৰ কাৰণে আমি 0 দুটা ইউজ নকৰোঁ, অলপ সময়ৰ কাৰণে, বেছি সময়ৰ কাৰণে অলপ সময়। 13 পূৰণ কি 10। 13 পূৰণ 10 ক'লে এটা 0 বাঢ়িছে, বেলেগ একো নহয়, হ'লেও কৰিছোঁ। 0 0 1 3 গুণ 3 1 গুণ 1 3 1। দুটা 0 যে আমি ইউজ কৰা নাছিলোঁ, এইটো 0 দুটা 0 লগাই দিলে কিমান হ'ব? আমাৰ মূলধন আছিল কিমান? 10,000 আছিল। 13,000ৰ পৰা আমি মূলধনটো যদি বিয়োগ কৰি যদি দিওঁ 0 0 0 3 হৈ যাব, মানে কিমান? 3,000। এই 3,000 টকাটো হৈছে ইণ্টাৰেষ্ট। ইমানটো আপুনিতো পৰীক্ষাটো কৰিব নোৱাৰে, ইমান সময়তো আপুনি পৰীক্ষাটো টাইম পাছ কৰিব নোৱাৰিব। আপোনাক মই এটা ভাল উপায় এটা দি আছোঁ। 3,000 টকা মূলধন 3,000 অপশ্যন আছিল এনচাৰ। ইমান সময়তো আপুনি টাইম পাছ কৰিব নোৱাৰিব পৰীক্ষাত। তেনেহ'লে চাওক আপোনাৰ কাৰণে মই সহজ উপায় এটা দি আছোঁ। 10 1 2 3 এইটো কথা হৈছিল কিমান? এইটো হৈছে 100%, আৰু আমাৰ 30% উলিয়াব পাৰিছে, মানে ইয়াৰ ইণ্টাৰেষ্টটোহে উলিয়াব পাৰিছে। On this sum at the end of the year, interest, simple interest. What will be the simple interest on this sum at end of the year? To মানে 2 বছৰ পাছত মানে তাৰ সিম্পল ইণ্টাৰেষ্ট উলিয়াব পাৰিছিল না। আপুনি ডাইৰেক্ট নৰ্মেলি এইটো কাটি দিব, এইটো কাটি দিব। 100 পূৰণ 30 কিমান হ'ব? 3,000। আপুনি এইটো এনেকৈ উলিয়াব পাৰে।
ইয়াৰ আনচাৰটো হৈছে অপশ্যন চি। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ আপুনি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা ধৰণৰ প্ৰশ্ন আমি সদায় সদায় 3টা 4টা কৰি ভিডিঅ' আপলোড কৰি থকা যায়। যদি আপুনি আপোনাৰ মূল্যৱান সময়ৰ পৰা 5 মিনিট যদি আপুনি যদি কোনোবা এটা যদি মোৰ কোনোবা ভিডিঅ' যদি দিয়ে, আপোনাৰ সময়টো অথলে নাযায়, কিবা নহ'লে কিবা শিকিব পাব। যিয়ে নহওক চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আগন্তুক আহি থকা ভিডিঅ' চাবৰ কাৰণে কি বুলি কয় ইউটিউবত টানি যদি ওপৰৰ পৰা আহি যায় ভিডিঅ'টো, সেইটো কৰি কিনে চাব এনি টাইম যিকোনো সময়ত। ছাবস্ক্ৰাইবটো আগতে কৰি ল'ব লাগিব। ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো ক্লিক কৰি কিনে ইউটিউবটো খোলা ওপৰৰ পৰা এনেকৈ টানি দিলে মোৰ ভিডিঅ' চাব একবাৰ চাব। যি কি নহওক আজিৰ কাৰণে ইয়াতেই ধন্যবাদ।